মা, ৰাঘৱে আমাৰ লগত কি কৰিম বুলি ভাবিছে বাৰু? মোৰ যে ভয়ে লাগিছে দেই, সি যেনেকৈ সেই আমাৰ ফালে চাই আছে। বলিয়াৰ দৰে কথাবোৰ নকবাচোন আইছা। ভয় কৰিবলগীয়া কি হ'ল? ৰাঘৱে আমাৰ লগত একো কৰিব নোৱাৰে। গোটেই প্ৰপাৰ্টিবোৰ মোৰ নামত আছে। যি কৰিম মই কৰিম। ৰাঘৱ, তুমি কি কৰিবা? এনেকৈ আমাৰ ইয়াত কিয় ৰখা থৈছা? তুমিয়েতো কৈছিলা এই সকলোবোৰ এতিয়া আমাৰ। আমি যেনেকৈ বিচাৰো তেনেকৈয়ে হ'ব। মই তথাপিও জোনাকীক এইখন ঘৰত সহ্য কৰিছো। আৰু তুমি এতিয়া মোৰ কথা বিশ্বাস কৰা নাই? স্যাৰ, আহা অশোক আহা। মই তোমাৰ কাৰণেই বাট চাই আছিলোঁ। অশোক, তুমি? ৰাঘৱে তোমাক মাতি পঠিয়াইছে? ৰাঘৱ, এইবোৰ কি? অশোক কিয় আহিছে ইয়ালৈ? তুমি কি কৰিম বুলি ভাবিছা? এওঁলোকক প্ৰপাৰ্টিৰ পেপাৰবোৰ দেখুৱাবা। প্ৰপাৰ্টি পেপাৰবোৰ? কিয়? সেইখিনি দেখুৱাৰ কি প্ৰয়োজন আছে? ৰাঘৱ, তোমাৰ ব্ৰেইনটোৱে কামেই কৰা নাই নেকি? প্ৰপাৰ্টিবোৰ এতিয়া মোৰ নামত আছে। মই তথাপিও তোমাক একো কোৱা নাই। প্ৰয়োজন হ'লে এইখন ঘৰৰ পৰা মই সকলোকে বাহিৰলৈ উলিয়াব পাৰোঁ। কিন্তু মই ইমানো নিষ্ঠুৰ নহয়। তোমাৰ লগত মই অন্যায় কৰিব বিচৰা নাই। কিন্তু তুমি আজি মোৰ কথা বিশ্বাস কৰা নাই। সেইকাৰণেহে অলপ বেয়া লাগিছে। মিষ্টাৰ অশোক, তুমি যোৱাগৈ। ইয়াত তোমাৰ একো কাম নাই। প্ৰপাৰ্টি পেপাৰবোৰ আগৰ দৰে আছে বুলি মই জানো। ক্ষমা কৰিব বাইদেউ, আপোনাৰ লগত গেম খেলা হ'ল। এইখন চাওক, এইখন অৰিজিনেল পেপাৰ। এই প্ৰপাৰ্টি এতিয়াও মিষ্টাৰ ৰাঘৱৰ নামত আছে। আৰু আপোনালোকক যিখন পেপাৰ দিয়া হৈছিল সেইখন ফেক আছিল। এতিয়া আপোনালোকৰ হাতত একো নাই। প্ৰপাৰ্টি আগতেও ৰাঘৱৰ আছিল, এতিয়াও ৰাঘৱৰেই আছে, আৰু ভৱিষ্যতেও ৰাঘৱৰেই থাকিব। প্ৰপাৰ্টি এতিয়া ৰাঘৱৰ নামত আছে? চাওঁ পেপাৰখন চাওঁ। নাই, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। ৰাঘৱ, তুমি ইয়াত কি ধেমালি কৰিছা আমাৰ লগত? তুমি মোক পাগল কৰিছা। এয়া কোনো পধ্যে হ'ব নোৱাৰে। তুমি নিজেই কৈছিলা সকলো তুমি মোৰ নামত কৰিলা, আৰু এতিয়া কৈছা এইখন পেপাৰ ফেক আছে। নাই, এনেকুৱা হ'ব নোৱাৰে। তুমি মোৰ লগত এনেকৈ গেম খেলিব নোৱাৰা। এইবোৰ কি হৈছে? প্ৰপাৰ্টি ৰাঘৱৰ নামত আছে? বৌ একো বুজি পোৱা নাই। লাহে লাহে সকলো কি কথাই হ'ল? বুজি পাবা। তোমালোকে আচৰিত হৈছা যে। মা, তুমি কি ভাবিছা? কেৱল তুমিয়েই গেম খেলিবলৈ জানা নেকি? মইতো জানো। মই কোৱা নাছিলোঁ জানো, চোৰ যিমানেই চালাক নহওক কিয় পুলিচৰ চকুত ধৰা পৰিবই। সেয়া লাগিলে সোনকালেই হওক বা দেৰিকৈয়ে হওক। তোমাৰ কথা মই বহুত আগতেই গম পালোঁ। তুমি ইমান দিনে আমাৰ আগত অভিনয় কৰি আছিলা। কিন্তু এতিয়া আৰু সেইবোৰ কৰি একো লাভ নাই। এতিয়া তোমালোকে এইখন ঘৰৰ পৰা যাব লাগিব। মা, মইতো তোমাক মা বুলি কৈছিলোঁ, কিন্তু তুমি এটা কথা শিকাই দিলা যে মাহীমা কেতিয়াও মা হ'ব নোৱাৰে। আজিহে গম পাইছো সকলো কথা। চাইনী মাৰ কথা ৰাঘৱে আগৰ পৰাই জানে, আৰু সেইকাৰণে এইবোৰ কৰিলে। কিন্তু ৰাঘৱে মোৰ পৰা এইবোৰ কথা লুকুৱাই ৰাখিব নালাগিছিল। মইতো ভাবিছিলো চাইনী মাৰ এই আচল ৰূপটো ৰাঘৱে যেতিয়া দেখিব আচৰিত হ'ব। কিন্তু মই কেনেকৈ জানো ৰাঘৱে যে গেম খেলিছে চাইনী মাৰ লগত। যিয়েই নহওক, মাহঁতে যদি এইখন ঘৰৰ পৰা গুচি যায় ভাল হ'ব জানো কথাটো? ৰাঘৱ, আমাৰ সন্তানটো জীয়াই আছে? ক'ত আছে? তুমি ইমান দিনে মোক কিয় কোৱা নাছিলা? মই তাক মৰম কৰিবলৈ পোৱা নাই। ৰাঘৱ, মোক লৈ যোৱা।
তাৰ ওচৰলৈ মোক লৈ যোৱা। জোনাকী, পৰিস্থিতি তেনেকুৱা আছিল। মই তোমাক সকলো কথাই ক'ম বুলি ভাবিছিলোঁ, কিন্তু আকৌ ভয় লাগিল। কাৰণ মাহঁতৰ কথা জানা নহয়, তোমাৰ লগত বহুত অন্যায় কৰিলে, আৰু মই সেইকাৰণে ৰিস্ক ল'ব বিচৰা নাছিলোঁ। বিশ্বাস কৰা, আমাৰ সন্তানটি ভালকৈয়ে আছে। আজিৰ পৰা তুমি ছোৱালীজনীৰ লগতে থাকিব পাৰিবা, আৰু মাহঁত ইয়াৰ পৰা যাবগৈ। ৰাঘৱ, মাহঁতক ক্ষমা কৰি দিয়া। মাহঁতে যি কৰিলে নাজানি কৰিলে। মাহঁতে যে কথাটো ৰিয়েলাইজ কৰিছে, মই তাতেই সুখী। মাহঁতক এই ঘৰখনৰ পৰা বিদায় দিব নালাগে ৰাঘৱ। তেওঁলোকক ইয়াতে জোনাকী, থাকিবলৈ দিয়া। তুমি পাহৰি গৈছা নেকি মাহঁতে কি কৰিলে তোমাৰ লগত? ইয়াৰ পাছতো তুমি কি কৈছা? মই তেওঁলোকক ক্ষমা কৰি দিব লাগে। ইমান দিনে মই বহুত আঘাত পালোঁ, আৰু সহ্য নকৰোঁ। আৰু তুমি যদি ভাবিছা মই মাহঁতক ক্ষমা কৰিম, তেতিয়াহ'লে ভুলতো তেনেকৈ নাভাবিবা। মই কোনোপধ্যেই দুখীক ক্ষমা নকৰোঁ। তেওঁলোকক মই বেলেগ শাস্তি দিয়া নাই, সেইটোকেই ভাবা। প্ৰয়োজন হ'লে মই মাহঁতক জেললৈ পঠিয়াব পাৰোঁ, কিন্তু মই তেনেকুৱা নকৰোঁ। চান্স দিম, কিন্তু এইখন ঘৰত নহয়। তেওঁলোকে ইয়াৰ পৰা যাবই লাগিব। ৰাঘৱ, খং নকৰিবাচোন। মই সকলোৰে লগত থকাটোৱে বিচাৰোঁ, সদায় সুখত থকাটো বিচাৰোঁ। মাহঁত কলৈ যাব? আজি ঘপককৈ যদি এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা, তেতিয়া মাহঁতৰ অৱস্থাটো কি হ'ব ভাবি চাইছানে? মই জানো তেওঁলোকে মোৰ লগত অন্যায় কৰিলে, কিন্তু তথাপিও মই বেয়া পোৱা নাই। কাৰণ এতিয়া সকলো ঠিকেই আছে। আমাৰ সন্তানটিও জীয়াই আছে, আৰু কি লাগে কোৱা? মা, তুমি এনেই সপোন দেখি থাকিলা। এতিয়া কি হ'ল দেখিলা নহয়? আমিয়ে ফচিলো। ইমান বেয়াকৈ অপমান হ'ল আমাৰ। তুমি একোৱেই কৰিব নোৱাৰিলা। ৰাঘৱে যে আমাৰ লগত এনেকুৱা কৰিব, সি আমাতকৈ বহুত ডেঞ্জাৰ। ইমান বেয়াকৈ ঠগিলে আমাক। এতিয়া উপায় নাই আমাৰ হাতত। কাপোৰ কানিবোৰ পেক কৰিবলৈ কৈছে নহয়, দেৰি কৰি নাথাকিবা। সোনকালে যাবই লাগিব, নহ'লে আমাৰ ওপৰত কি অত্যাচাৰ চলাব একো নাজানো। কিমান দুখ আমাৰ। জোনাকীক এইখন ঘৰৰ পৰা উলিয়াবলৈ লৈছিলোঁ, এতিয়া আমি নিজে ওলাই যাব লাগিব। বহুত বেয়া লাগিছে মনটো। চোৱাচোন, আমি এতিয়া একোৱে কৰিব নোৱাৰোঁ। কিয় যে এনেকুৱা কৰিলোঁ ভাবিয়ে পোৱা নাই। নিজৰ ভৰিত নিজেই কঠাৰখন মাৰি ল'লোঁ। কলৈ যাম এতিয়া? পুৰণা ঘৰটোলৈকে যাব লাগিব। উপায় নাই আৰু, তুমি সোনকালে কৰা।